আৰু সেই ইউনিয়নখন গঠন হোৱা বহুত বেছি দিন হোৱা নাই আৰু গঠন হোৱাৰ পিছত আমি এনেকুৱা ধৰণৰ কিছুমান কাম কৰি আছো যেনেকৈ ধৰণে আজি কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰত কৈ আছো বা বছৰি আমি 2টা বা 3টা ল'ৰা ছোৱালীক জলপানী দিওঁ যিকেইটা অতি নিম্ন ঘৰৰ বা পঢ়াত বহুত অসুবিধা হয় আৰু তেওঁলোকে ভাল শিক্ষাৰ্থীৰে নাম লৈ আহিছিলে তেনেকুৱাবিলাকক আমি ইতিমধ্যে ৰিকগনাইজ কৰি আছো এনেকৈ ধৰণে আমি কিছুমান কাম আগবাঢ়ি যাব বিচাৰিছোঁ আৰু তাৰে আজি এটা এইটো হৈছে অনুষ্ঠান আপোনালোকৰ লগত আৰু মই ধন্যবাদ জনাইছোঁ প্ৰথমতেই আমাৰ মোৰ শ্ৰদ্ধাৰ প্ৰিন্সিপাল মহোদয়ৰ লগতে মই ককাইদেউ বুলি মাতোঁ তেখেতক আৰু লগতে আমাৰ বাকী শিক্ষাগুৰুসকলক সকলোকে ধন্যবাদ জনাইছোঁ প্ৰথমতেই আমাৰ অনুষ্ঠানটো যাতে আপোনালোকে সকলোৱে উপভোগ কৰে বহুত বেছি সময় নকওঁ এখন ফুলাম গামোচাৰে আমি আমাৰ তৰফৰ পৰা মহোদয়ক প্ৰিন্সিপাল মহোদয়ক সম্বৰ্ধনা জনাব বিচাৰিছোঁ মই ধন্যবাদ ছাৰ আপোনাৰ সহযোগিতাৰ বাবে এতিয়া আমি বহুত সময় নলওঁ মই আমাৰ যিজন সমল ব্যক্তি আজি তেখেতক ফোনটো আগবঢ়াই দিয়াৰ আগতে মই আমাৰ প্ৰিন্সিপাল ছাৰক আগবঢ়াই দিছোঁ তেখেতৰ ফালৰ পৰা তেখেতে মাইক্ৰফোনটো ল'ব ধন্যবাদ ডক্টৰ বৰুৱাদেৱলৈ আমাৰ আজিৰ কাৰ্যসূচী শুভাৰম্ভণি কৰিবলৈ অনুৰোধ জনাইছোঁ গতিকে মই মোৰ মাইক্ৰফোনটো তেখেতক ধন্যবাদ নমস্কাৰ পুনৰবাৰ গুড মৰ্ণিং মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু নিশ্চয়কৈ গৌৰৱান্বিত ইয়াত আহি উপস্থিত হৈ অলপ কিবা এটা দি যাবলৈ পাৰিম বুলি আশা কৰিছোঁ আৰু মোৰ এই প্ৰচেষ্টা সফল হ'ব যদিহে মোৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতে চকুত উজ্জ্বলতা দেখিছোঁ মুখত অলপ হাঁহি লাগিব আৰু মুখৰ অলপ কথা ক'ব লাগিব মোবাইল ফোনবোৰ সাইলেণ্ট হয়তো আছে আৰু থাকিলে আমাৰ কাষৰ মানুহকেইজনৰ বা মোৰ কাষত বহি থকা ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা নহয় মই প্ৰথমতে মোৰ মোবাইলটো সাইলেণ্ট কৰা নাই ইয়ালৈ অহাৰ আগতে সাইলেণ্ট আছিলে মই খালি তাত এটা টাইমাৰ দি লৈছোঁ যাতে মই বেছি দেৰি নকৰোঁ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত স্কুল ছুটি হোৱাৰ পাছত হাঁহি মুখে চবে যাতে ইয়াত কৰি যাব পাৰে আৰু মোৰ এই প্ৰচেষ্টা সাৰ্থক হ'ব যদিহে মই অলপ মাজৰ পৰা পাছৰ পৰা দুআষাৰ শব্দ শুনিবলৈ পাওঁ এতিয়া 1 মিনিট চকু মুদি 1 মিনিট নহয় 10 ছেকেণ্ড চকু মুদি সকলোৱে চিন্তা কৰা কিয় আহিছা ইয়াত মোক কিন্তু কিয়টোৰ উত্তৰ লাগিব ষ্টাৰ্ট যিকোনো কথাই হ'ব পাৰে কোনোবা ৰেডি হ'লে ক'লে হ'লে কোনো ভুল নাই কোনো শুদ্ধ নাই তোমালোকৰ শিক্ষাগুৰু সকলো নাই বুলি ধৰি লোৱা একো চিন্তা কৰিব নালাগে Pathfinder building capabilities, exploring careers. Only a career, one of the record I'm going. Yo, I have. What? Principal Sahib কৈছে ক'বলে তোমালোকৰ শ্ৰদ্ধাৰ শিক্ষয়িত্ৰীসকলেও কৈছে শিক্ষাগুৰুসকলে কোৱা নিজৰ সপোন বাস্তৱ কৰিবলৈ তুমি মোৰ জেগাত হ'ব লাগিছিলে মই তাত থাকিব বঢ়িয়া আৰু হাততালি এটা বজাব লাগে মই যিখিনি কম তেওঁ কৈয়ে দিলোঁ আমেৰিকাৰ
ৰাষ্ট্ৰপতিৰ পত্নী, তেওঁৰ নাম আছিল এলেনা ৰুজভেল্ট। তেওঁক আমি ফাৰ্ষ্ট লেডি অফ USA বুলি কওঁ। তেওঁক যিটো কৈছিলে ফাৰ্ষ্ট লেডি অফ দ্য ৱৰ্ল্ড, সেই এলেনা ৰুজভেল্টে কৈছিলে, দ্য ফিউচাৰ বিলংছ টু দোজ হু বিলিভ ইন দ্য বিউটি অফ দেয়াৰ ড্ৰিমছ। আৰু তুমি আজি সেই কথাটোকে সাৰ্থক কৰিলা। মই আশা কৰিছো তোমাৰ ভৱিষ্যত আৰু উজ্জ্বল। এতিয়া বাকীসকলে কেলে ৰখিলে? চবৰে ভিতৰত আছে, চবৰে ক'বলৈ বিচাৰিছে, বাকীসকল কেলে ৰখিলে? কোৱা কোৱা, আৰু এটা অৰ্থ ওলাইছে, কোৱা। ভুল শুদ্ধ একো নাই, কোৱা। ইয়াত কোনো বাদ নাই। ভয়, হয়নে? ফিয়াৰ, FEAR। ফিয়াৰ মানে কি? ভয়, হয় ন? আমাৰ ভয় লাগিছে, কিবা এটা ক'বলৈ বিচাৰিছো, ভয় লাগিছে মোৰ উঠিবলৈ। আৰু ইয়াৰ বিষয়ে ধুনীয়াকে কৈ দিছো, আমি জীৱনত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰো, কাৰণ আমি ফেইল কৰিম বুলি ভয় কৰো। কেমিষ্ট্ৰি লিখা এখন কিতাপৰ পথৰ কৈছিল সেইটোৱে যে আমি কৃতকাৰ্য হ'ব নোৱাৰো, কাৰণ আমি পৰাজিত হ'ম বা ফেইল কৰিম বুলি আমি ভয় কৰো। আৰু ইয়াত সকলোৱে কিবা এটা ক'বলৈ বিচাৰিলেও ক'বলৈ বিচৰা নাই এইটো কাৰণে যে মই কম ভুল হ'ব নেকি মোৰ। মই আৰম্ভণিতে কৈছিলো ইয়াত ভুল শুদ্ধ কোনো নাই, ভুল শুদ্ধৰ কথা নাই। কিন্তু এই ভয়টো যদি আমি ভাঙিব নোৱাৰো, ইয়াত কেতিয়াও আমি থিয় হ'ব নোৱাৰিম। তোমালোকে এই ভয়টো নেভাঙিলে তাৰ পৰা আহি আগত তোমালোকৰ শিক্ষকসকল, সংবাদকৰ্মীসকল, আমাৰ সমাজৰ পৰম্পৰা লোকসকলৰ নিচিনাকে প্ৰতিষ্ঠিত হ'ব নোৱাৰিবা। তোমালোকৰ মস্তিষ্কত, দেহত সকলো আছে, কিন্তু তোমালোকৰ কিয় ভয়টো আছে, সেই কিয়টো নিজে বিচাৰিব। কিয় আমি ভয় কৰো? আমি সকলো আৰামত বহি আছো, তোমালোকে নিজৰ নিজৰ চিটত কিয় বহিছা? যাৰ লগত বহিলে তোমালোকৰ কমফৰ্ট হয় তাৰ লগতে বহিছা, নহয় জানো? ইজনে ইজনক বাছি লৈছা নে বহাৰ আগতে? ছাৰসকলে ক'লে ৰেণ্ডমলি বহিবলৈ? নাই, নিজৰ ইচ্ছামতে বহিছা। তাৰমানে ইউ আৰ ইয়োৰছেল্ফ ইন ইয়ৰ কমফৰ্ট জোন। You are in your comfort zone. And my dear students, unless you move out of your comfort zone, you will never be able to be successful. Because success requires hard work. Napoleon Hill কৈছিলে সাকসেসৰ কাৰণে তিনিটা বস্তু আমাক লাগে। পেশেন্স, কি হ'ব পাৰে? পাৰ্সিভাৰেন্স আৰু পাৰ্সপিৰেশন are required for success. So patience মানে কি? ধৈৰ্য। তোমালোকৰ আছে ধৈৰ্য কৰে, মোৰ উপস্থিতিলৈকে তোমালোকে বহি আছিলা, 1 নম্বৰ হৈ গ'ল। 2 নম্বৰ পাৰ্সিভাৰেন্স। পাৰ্সিভাৰেন্স মানে কি? কোনোবাই ক'ব? আজিকালি বিভিন্ন জেগাত ডাঙৰ ডাঙৰ শব্দ কিছুমান পাৰ্সিভাৰেন্সটো খুব কয়। তোমালোকে ইউটিউবত ভিডিঅ' এটা উলিয়াব, তাতো পাৰ্সিভাৰেন্সৰ বিষয়ে তোমালোকৰ ডাঙৰ ডাঙৰ কথা ক'ব। পইচা দি খুলি ঘূৰিব লাগিব। পাৰ্সিভাৰেন্স মানে কি? এৰি নিদিয়া, একদম চিম্পল। কৰিমেই, মই কৰিমেই, লাগি থাকিম, ধৈৰ্যও লাগিব, পাৰ্সিভাৰেন্স কৰিম, মই ফেইল কৰিলেও মই কৰিম। আৰু হেনৰি ফৰ্ডে আকৌ কৈছিলে, ফেইলাৰ ইজ এন অপৰচুনিটি টু ষ্টাৰ্ট চামথিং নিউ, দিছ টাইম ডিফাৰেণ্টলি। ফেইলাৰৰ পৰা শিকা, ফেইলাৰ এটা অপৰচুনিটি হিচাপে লোৱা। নহ'লে আজি আমি গাড়ী নেদেখিলো, বহুত কোম্পানী গাড়ী ওলালে নেকি যদি তেওঁ সাধাৰণ হৈছে। এই অসাধাৰণ কাম কৰিবলৈও মানুহে বহুতবাৰ ফেইল কৰিছে। তোমাৰ চাৰ্ভাই কিছুনে কৈছিলে মোৰ 1000ৰ পৰা আৱিষ্কাৰ আছে, কিন্তু কেইহাজাৰৰ মই ফেইল কৰিছো ভোটৰ নাজানো। প্ৰথম কথা হ'ল তোমালোকে নিজৰ কিয়নো বিচাৰি লোৱা। কিয় স্কুললৈ আহিছা? ৰাতিপুৱা কিয় শুই উঠা? কিয় শুই উঠা ৰাতিপুৱা? স্কুল আহিবলৈ, নহয় জানো? এতিয়া ঘূৰি গৈ চিন্তা কৰা, ৰাতিপুৱা মই কিয় উঠো? অকল স্কুল আহিবলৈকে তাতকৈ এটা মহান উদ্দেশ্য আছে।
যদিহে তোমালোকে নিজৰ সেই মহান উদ্দেশ্য পাৰ্পছ যিটোক আমি লক্ষ্য বুলি কওঁ, এই লক্ষ্যটো যদি তোমালোকে বিচাৰি নোপোৱা, তেতিয়া কিন্তু তোমালোকৰ যিমান কষ্ট কৰিলেও তাত সফলতা নোপোৱা। পৰীক্ষাৰ সময়ত মা দেউতাই আমাক মাতি থাকিবলৈ ভাত খাবলৈ, হয় নহয়? আৰু পৰীক্ষা নথকা সময়ত কি কৰিব লাগে? বৰকে যা জলদি উঠ কবলৈ আহে, হয় নে নহয়? পৰীক্ষাৰ সময়ত কি বস্তু এটা আহে যিটোৱে আমাক এনেকুৱা এটা গুণ দি দিয়ে আমাৰ মস্তিষ্কক, যে যিটোত আমি পাহৰি যাওঁ চব। What happens to our brain? What happens to ourselves? We forgot everything. And we just study. We don't know what is happening. We don't know why. Kyo? Chinta kori saisa na? These are some thoughts which I wanted to bring you in your brain. এই সময়ত যদি আমি এজন বিভিন্ন ধৰণৰ ব্যক্তি হৈ যাব পাৰো, সদায় কিয়নো আজি যিবোৰক আমি ছাকচেছফুল বুলি কওঁ, সেই মানুহবোৰে নিজৰ মস্তিষ্ক তেনেধৰণেই গঢ়ি তুলিছে, কাৰণ তেওঁলোকে নিজৰ জীৱনৰ লক্ষ্যটো বিচাৰি পাইছে, জীৱনৰ উদ্দেশ্য বিচাৰি পাইছে। যেনেকে আজি আমাৰ নৱ গগৈ, তেওঁৰ উদ্দেশ্য অইল ইণ্ডিয়াত চাকৰি কৰা আছিলে যে মই ভাল চাকৰি এটা পাম। তাতকৈ তেওঁ মহান উদ্দেশ্যলৈ গুচি গ'ল যে মই সমাজৰ কাৰণে কিবা কৰিম। সেইকাৰণে তেওঁ সৰ্বভাৰতীয় পৰ্যায়ত এজন নাম থকা শ্ৰমিক নেতা হিচাপে পৰিচিত। উদ্দেশ্য, সেই উদ্দেশ্য থকাৰ কাৰণে তেওঁ ৰাতিপুৱা সোনকালে সাৰ পায়, ৰাতিপুৱা বিচনাখন এৰিবলৈ কুণ্ঠাবোধ নকৰে। তোমালোকেও যদি সেই উদ্দেশ্যটো নিজৰ জীৱনত বিচাৰি পোৱা, ভাল মানুহ হ'ম। মই সৎ কথাৰে কওঁ, মই ভাল কাম কৰিম যাতে মানুহে মোক মনত ৰাখে। সেই বস্তুটো তোমালোকে যদি আনিবলৈ বিচাৰা, তেতিয়াহে তোমালোকৰ তাৰ তলত যিবোৰ বস্তু আহিব টুকুৰা টুকুৰা হৈ সেইখিনি ভাল হ'ব। তাৰপাছত তোমালোকে মই ভাল মানুহ হ'ম, ভালকে থাকিম, সমাজৰ কাৰণে কাম কৰিম। কি কৰিব লাগিব তাৰ কাৰণে? সমাজৰ কাম কৰিবলৈ তোমালোকে নিজক প্ৰতিষ্ঠিত কৰিব লাগিব। প্ৰতিষ্ঠিত কৰিবলৈ হ'লে কি কৰিব লাগিব? ভাল চাকৰি এটা লাগিব। আমাৰ কোৱালিফিকে ডাক্তৰ, ইঞ্জিনিয়াৰ হ'ব লাগিব, নহ'লে প্ৰফেচাৰ হ'ব লাগিব, টিচাৰ হ'ব লাগিব, আৰু বিভিন্ন ধৰণৰ। তেতিয়াহে আমি প্ৰতিষ্ঠিত কৰিব পাৰিম নিজক। চ' প্ৰথম লক্ষ্য হ'ল তোমালোকৰ ডাঙৰ উদ্দেশ্যটো কি? জীৱনত ডাঙৰ বস্তুটো হ'ল কি? কিয় মই আছো? কিয় মই কিয় জন্ম ললো? মই কিয় ৰাতিপুৱা শুই উঠিছো? মই কিয় এইখিনি কৰিব বিচাৰিছো? তাৰ পাছত সেইটো কৰিবলৈ হ'লে মই কি লাগিব? এটা বিৰাট ভাল গল্ডেন ট্ৰাইবেল কনচেপ্ট বুলি আছে, চিমন চিনেক বুলি তোমালোকে চাবা। চিমন চিনেক ইউটিউবত যথেষ্ট ভাল কথা কয় আৰু সহজ ভাৱত কয়, যাতে সকলোৱে বুজি পায়। তাত কৈছে, প্ৰথম ইউ হেভ টু ফাইণ্ড ইউৰ হোৱাই, দেট ইজ কিয়। তাৰপিছত হোৱাট, কি, আৰু লাষ্টত হ'ল হাউ। আৰু সকলো মানুহে জীৱনত মিছ কৰে, নিজে যিটো বিচাৰে হ'ব নোৱাৰে। আমি এনেকৈ হাউ দি আৰম্ভ কৰিব পাৰোঁ। আৰু আজি মই যদি তোমালোকে কি হ'ব পাৰিবা, কি নহ'ব পাৰিবা ক'লোহেঁতেন, মোৰ উদ্দেশ্য সফল নহয়। মোৰ উদ্দেশ্য সফল হ'ব যদিহে তোমালোকৰ মাজৰ পৰা এজন বা দুজনে গৈ নিজৰ কিয়টো বিচাৰি উলিওৱা, আৰু সেই কিয়টো আমি কেনেকৈ কৰিম যদি বিচাৰি উলিয়াব। কেৰিয়াৰৰ কথা ক'বলৈ হ'লে তোমালোকৰ আগত যিমান অপৰচুনিটি আছে আমাৰ দিনত আমাৰ আগত নাছিল। চায়েন্স পঢ়িলে আমাৰ মেথামেটিক্স থাকিলে ইঞ্জিনিয়াৰ হৈছিলে, বায়'লজি থাকিলে ডক্টৰ পঢ়িবলৈ গৈছিলে। সেই দুটাৰ পাছত কিছুমানে ভেটেৰিনেৰী পঢ়িছিলে, এগ্ৰিকালচাৰ পঢ়িছিলে। তাৰ পাছত চায়েন্সত ৰয়েল বি এছ চি বুলি কৈছিলে। তাৰপাছত আৰ্টছত আহিছিলে, বিভিন্ন বিষয়ত অনাৰ্ছ। এই গোটেইখিনি আজিও আছে। তাৰ লগত আজিকালি নতুন নতুন কি বস্তু আহিছে, কি কি অপৰচুনিটি আছে তোমালোকৰ। এতিয়া মই ইয়াত আহি গম পাইছো যে মেক্সিমামেই তোমালোকে আৰ্ট ষ্ট্ৰীমৰ। এতিয়া আৰ্ট ষ্ট্ৰীমত কি কি আছে, কি কি অপৰচুনিটি আছে তোমালোকৰ কাৰণে?
কোৱা কি আছে আজিকালি মানুহ বিভিন্ন জেগাত ফুৰিবলৈ আহে নাহে জানো টুৰিষ্ট গাইড এটা অপৰচুনিটি হয় নাই তোমালোকৰ কাৰণে বিভিন্ন ধৰণৰ ভাষাৰ মানুহ আহে আমাৰ ইয়াত ডিব্ৰু চৈখোৱাত আহিব পাৰে এজন ফ্ৰেঞ্চ জনা মানুহে এজন স্পেনিছ জনা মানুহে তো তাৰ কাৰণে অপৰচুনিটিটো কি টুৰিষ্ট গাইড আৰু ভাষা So foreign language is a great opportunity for people. মানুহে এইটো বিচাৰি নাচায় নেক্সট এটা হ'ল কয় ক্ৰিয়েটিভ ৰাইটিং What is creative writing? Creative writing কি আজিকালি AI কিমানে ইউজ কৰিছে ChatGPT Gemini কিয় ইউজ কৰিছা হোমৱৰ্ক কৰিবলৈ নে কিবা বেলেগ জানিবলৈ তাত কি হয় তাত য'ত লিখা তোমালোকে তাত তোমালোকৰ আৰ্টছ সায়েন্স কমাৰ্চ এইবোৰ জানে নেকি নাজানে তোমালোকে লিখা কিবা এটা বিচাৰা হয় মোক আমকৰ কবিতা এটা উলিয়াই দিওঁ তোমালোকে তেনেকে লিখিলে কবিতাটো উলিয়াই দিব নাই কি লিখিব লাগিব তাত মোক শেক্সপিয়াৰৰ এটা কবিতা উলিয়াই দিওঁ কি দিব তাত এই চিষ্টেমটোৱে শেক্সপিয়াৰৰ যিটো কবিতা ভাল পায় সেইটো উলিয়াই দিব তুমি কি হ'ব লাগিব স্পেচিফিক নহয় জানো মোক BA পাছ কৰাৰ পাছত কি মই চাকৰি পাব পাৰো এই বুলি সুধিলে তুমি BA পাছ কৰাৰ পাছত যি চাকৰি পাব পাৰা সব উলিয়াই দিব তুমি তাক যদি লিখা মই গ্ৰেজুৱেট হোৱাৰ পাছত বা BA পাছ কৰাৰ পাছত যদি কি চাকৰি পায় সি সব উলিয়াই দিব আৰু তাত তোমাৰ কি থাকিব সায়েন্সৰ থাকিব আৰ্টছৰ থাকিব কমাৰ্চৰ থাকিব নহয় জানো আৰু এই লিখাবোৰটোকে কয় প্ৰম্পট PROMPT আৰু এই লিখাখিনি কেনেধৰণে তোমাৰ যিকোনো মানুহে দিলে বুজি পাব চিষ্টেমটো সেইটোকে কয় প্ৰম্পট ইঞ্জিনিয়াৰিং আৰু নতুনকে অহা এইটো এটা বিৰাট ডাঙৰ অপৰচুনিটি চবৰ কাৰণে আৰু ইয়াত আৰ্টছ সায়েন্স কমাৰ্চ একো নালাগে সামান্য জ্ঞান লাগে চ' এইটো এটা বিৰাট ডাঙৰ অপৰচুনিটি তোমালোকৰ কাৰণে কাৰণ তোমালোকে যদি লিখা BA আৰ্টছ কৰাৰ পাছত কি অপৰচুনিটি আছে তেতিয়া তোমাক শুদ্ধ উত্তৰ দিব হায়াৰ ছেকেণ্ডাৰী আৰ্টছ কৰাৰ পাছত কি অপৰচুনিটি আছে তেতিয়া শুদ্ধ উত্তৰ দিব কি অপৰচুনিটি আছে মই নকওঁ মই দুটা এটা এক্সাম্পল দিলো কিন্তু আমি কেনেধৰণেৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক ইউজ কৰিব পাৰো এই কথাখিনি মই তোমালোকক কৈছো কাৰণ মই ইয়াত কম তোমালোকে পাহৰিবা কোনোবা আহি তোমালোকক ক'ব ক্ৰিয়েটিভ ৰাইটিং কৰিব পাৰে ফৰেন লেংগুৱেজ ট্ৰেইনিং কৰিব পাৰে মেকাৰ হ'ব পাৰে এক্টৰ হ'ব পাৰে প্লেয়াৰ হ'ব পাৰে নাট্যকাৰ হ'ব পাৰে লিটাৰেৰী হ'ব পাৰে লিটাৰেৰী প্ৰুফ ৰিডাৰ হ'ব পাৰে বিভিন্ন ধৰণৰ বস্তু আছে কৈ গ'লে শেষ নহ'ব গোটেই দিনটো কৈ থাকিব পাৰে গোটেই দিনটোত কি পঢ়িব লাগে কি হ'ল কিন্তু মোৰ কথা হ'ল তোমালোকে AIটো ভালদৰে এনেধৰণে ইউজ কৰা যাতে তোমালোকে প্ৰম্পট লিখিবলৈ আহা প্ৰম্পটবোৰ ভালকে লিখিবলৈ জানা আৰু সেই বস্তুটো যদি তোমালোকৰ ইণ্টাৰেষ্ট হয় তোমালোকে তেতিয়া নিজে প্ৰম্পট লিখি নিজে সেই বস্তুটোলৈ এটা কেৰিয়াৰ হিচাপে ল'বলৈ যাব পাৰা নেক্সট আৰু এটা ডাঙৰ বস্তু হৈছে ৰিনিউৱেবল আজিকালি সকলোৱে কয় ইলেক্ট্ৰিচিটি ইলেক্ট্ৰিক গাড়ী পলিউশ্যন য'ত কম হয় এইটো এটা হ'ল ডাঙৰ অপৰচুনিটি এতিয়া তোমালোকে সাষ্টেইনেবিলিটি এনভাইৰনমেণ্ট ৰিনিউৱেবলছত কি চাকৰি ওলাব পাৰে কি কেৰিয়াৰ থাকিব পাৰে আৰ্টছ বেকগ্ৰাউণ্ডৰ কাৰণে ধুনীয়াকে প্ৰম্পট লিখি নিজে চেক কৰিবা AI খালি এটাই ট্ৰাই কৰিবা প্ৰেক্টিচটো কৰোঁতে এইবাৰ মই লিখাৰ পাছত মই যিটো বিচাৰো ৰিজাল্ট সেইটো পাইছো কাৰণ এটা দিন আহিব য'ত তোমাৰ লিখিবলৈও সময় নাথাকিব এতিয়া আমাৰ কেতিয়াবা কামত এনেকুৱা হয় যে আমি নিজৰ ঘৰৰ কথা কিবা এটা বস্তু আনিবলৈ কয় সেইটো পাহৰি যাওঁ সেইকাৰণে তোমালোকৰ সময় ইমানেই কম হ'ব য'ত তোমালোকে একেবাৰতে
বুল চাই বুলি যিটো কয় সেইটো তাক বহাব পাৰিব লাগিব সেইকাৰণে প্ৰেক্টিচ দিছ থিংছ প্ৰেক্টিচ দিছ ফ্ৰম ইঞ্জিনিয়াৰিং ইণ্টাৰনেটত যোৱা কিছুমান ভাল ভাল বস্তু যিবোৰ এভেইলেবল আছে সেই বস্তুবোৰ চোৱা আজি তোমালোকৰ ভয় কেলে লাগিলে ফিয়াৰত তোমালোকে কি কৰিলা ফেচ এভৰিথিং এণ্ড ৰাইজৰ প্ৰতি তোমালোকে কৰিলা ফৰগেট এভৰিথিং এণ্ড ৰান পলালা কোনো উত্তৰ নিদিলে দুজনৰ বাহিৰে চ' ফিয়াৰ হ'ব লাগে ফেচ এভৰিথিং এণ্ড ৰাইজ আৰু তোমালোকৰ ভয় ভাঙিব যদিহে তোমালোকে কথা বতৰাবোৰ লগৰীয়াবোৰৰ লগত আলোচনা কৰা নিজে যাক বিশ্বাস কৰা তেওঁক কোৱা মোৰ কথা ক'বলৈ ভয় লাগে মই কি কৰিলে হ'ব মই চিন্তা কৰি পাওঁ কথা নকওঁ কিজানি মই তাতকৈ ভাল কথা এটা ক'লো প্ৰত্যেকৰে আমাৰ ভিতৰত এইটো সোমাই থাকে এই ভয়টো যেতিয়া ভাঙি ওলাই যাব তেতিয়া কৃতকাৰ্য বা ছাকচেছফুল হোৱাত তোমালোকক কোনেও ৰখাব নোৱাৰে আটাইতকৈ দৰকাৰী হ'ল ভয় ভঙা বিকজ ইফ ইউ লুজ ইয়ৰ কাৰেজ ইউ লুজ এভৰিথিং আৰু আজি মোৰ প্ৰগ্ৰেমটোত এই কথাখিনিয়ে হ'ল আটাইতকৈ মূল মন্ত্ৰ যে তোমালোকৰ কেৰিয়াৰ তোমালোকে নিজে বনাবা তোমালোকে ভৱিষ্যতে কি হ'বা তোমালোকে নিজে ঠিক কৰিবা কেৰিয়াৰটো আমি তোমালোকক চাৰে কোৱাৰ নিচিনাকে দেখাই দিব নোৱাৰো মই ইঞ্জিনিয়াৰ তাৰপিছত MBA কৰিলো তাৰপিছত PhD কৰিলো ইঞ্জিনিয়াৰ মানে মই চায়েন্স মোৰ দুইটা ল'ৰাই আৰ্টছত ডাঙৰ ল'ৰাটোৱে কৈছে BBA কৰি MBA সৰু ল'ৰাটোৱে কৈছে BA ইকনমিক্স অনাৰ্ছ কমাৰ্চৰ পৰা গ'ল চ' মই তেহেঁতক ইঞ্জিনিয়াৰ কৰিব নোৱাৰিলো চায়েন্স পঢ়াব নোৱাৰিলো তেহেঁতৰ চইচ তেহেঁতৰ এটা কিয় আছে লাইফত মই কিয় কৈছো সেই বস্তু তোমালোকে বিশ্বাস কৰি বিচাৰি লোৱা আৰু নিজক গঢ় দিবা কাৰণ মই তোমালোকক আকৌ এবাৰ কৈছো যে মই তোমালোকে বিভিন্ন ধৰণৰ কেৰিয়াৰ আছে এইটো কৰা বুলি কৈ তোমালোকৰ সময়খিনি মই ব্যয় কৰিবলৈ বিচৰা নাই মই তোমালোকক অলপ ডাঙৰ উদ্দেশ্যত যাবলৈ কৈছো আজি যেনেকে নবয় কোৱাৰ নিচিনাকে বা ইয়াত বহি থকাসকলে কৈছে যেনেকে আমি ইয়াৰ পৰাই পঢ়ি আজি প্ৰিন্সিপাল ছাৰে মোক কৈছে যে মই ইয়াতেই পঢ়িছিলো আৰু আজি ইয়াতে চাকৰি কৰি আজি মই এই স্কুলখনৰ প্ৰিন্সিপাল হলো তাতকৈ গৌৰৱৰ কিবা কথা আছে জানো কাৰণ তেওঁ বিচাৰিছে যে মই জীৱনত যিখিনি কৰিবলৈ বিচাৰিছো আৰু মোৰ জীৱনত যিখিনি সপোন আছিলে মই ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বাস্তৱত ৰূপায়িত কৰোঁ তাতকৈতো মহান উদ্দেশ্য থাকিব নোৱাৰে আৰু তাতকৈ গৌৰৱৰ বিষয়ে হ'ব নোৱাৰে আজি মই যেনেকে তোমালোকৰ আগত থিয় হৈ কথাখিনি ক'বলৈ পাই মই নিজকে গৌৰৱান্বিত ফিল কৰিছো আৰু ময়ো এটা নিজৰ সহায় বিচাৰি পাইছিলো সৰুতেই মই বিচাৰি পাইছিলো যে মই কিবা এটা কৰিব লাগিব আৰু মোৰ মাক দেখিছিলো তেখেতে নিজৰ চৰকাৰী স্কুলৰ শিক্ষয়িত্ৰীৰ চাকৰি ত্যাগ কৰিছিলে আৰু দূৰৰ পৰা অহা ল'ৰা ছোৱালীবোৰৰ কথা চিন্তা কৰি বিশেষকৈ ছোৱালীৰ কথা চিন্তা কৰি মৰাণত মহিলাৰ উচ্চ শিক্ষাৰ কাৰণে এখন অনুষ্ঠান গঢ়ি তুলিছিলে এইখনৰ নাম হ'ল মৰাণ মহিলা মহাবিদ্যালয় 20 বছৰ দিন তেওঁ তাত বিনা বেতনেৰে কাম কৰিছিলে আৰু এই আদৰ্শৰে মই চিন্তা কৰি পাইছিলো যে সমাজত কিবা এটা যদি কৈ মই অলপ সমাজখনক আগবঢ়াই দিব পাৰো তেতিয়া মোৰো মাৰ নিচিনাকৈ জীৱনটো ধন্য আৰু that is my why is to stand up and make a difference to empower students to find their why to make a difference in the life they live to make their life better and also the world a better place so if my small contribution can bring a little bit of change I will be very happy and it will be a pleasure within myself to see somebody who comes to me after some time and say that sir apuni koa ei kotha khar mor monot asile moi kosto korilu aji moi apuni mor jibonot 1% সহায় কৰিছে আজিও মোৰ মনত পৰে around 2009 মই যেতিয়া তোমালোকক অলপ ডাঙৰ আছিলো ইমান ডাঙৰ হোৱা নাছিলো মই এনেকুৱা এটা বক্তৃতা দিছিলো যিটো মোক ফ'ৰ্চ কৰিছে যে সায়েন্স ষ্ট্ৰীম পঢ়া ল'ৰা ছোৱালীবোৰক জিঅ'লজি আৰু জিঅ'ফিজিক্স পঢ়িবলৈ ক'ব লাগে কিয় 2012ৰ পৰা গ্ল'বেলি জিঅ'লজি আৰু জিঅ'ফিজিক্স ষ্ট্ৰীমৰ মানুহৰ বহুত অভাৱ হয় আৰু এইটোকে মই চেলেঞ্জ হিচাপে লৈ 2010ত মই কাটাৰত এখন ৱৰ্ল্ড পেট্ৰলিয়াম কংগ্ৰেছত মই এখন পেপাৰ প্ৰেজেণ্ট কৰিছিলোঁ আৰু মোৰ আটাইতকৈ ভাল লাগিলে যেতিয়া ক'ভিড শেষ হোৱাৰ পাছত এটা মিছ কল মোলৈ 4বাৰমান আহি আছে মই ধৰা নাই বাহিৰৰ পৰা 5 নম্বৰ বাৰ মই ধৰিছোঁ আৰু ইফালৰ পৰা সম্পূৰ্ণ এক্সাইটেড হৈ এজন ব্যক্তিয়ে কৈছে বহুত কষ্ট কৰি আপোনাৰ নম্বৰটো বিচাৰি পালোঁ ছাৰ
আৰু আপোনাক থেংক ইউ। আজি মই এডিপেক নামৰ এটা বিশ্বৰ নাম থকা কোম্পানীত মই ৰিজাৰ্ভাৰ ইঞ্জিনিয়াৰ হৈ আছো। তাত কিন্তু ছাৰ আপোনাৰ অৱদান আছে। কেনেকৈ? ছাৰ মই পাইনিয়ৰ ইয়াত পঢ়িছিলোঁ। তাত মই ক্লাছ 9ত থাকোঁতে আপুনি আহি আমাক এই দুটা বিষয় পঢ়িবলৈ কৈছিলে আৰু মই চেষ্টা কৰিছিলোঁ, কিন্তু মই সফল হোৱা নাছিলোঁ। মই ৰিজাল্ট ভাল কৰিব পৰা নাছিলোঁ, কিন্তু সদায় মূৰত সেইটো মোৰ খেলাই আছিল। মই সেইকাৰণে গ্ৰেজুৱেশ্যন কৰিলোঁ কটন কলেজৰ পৰা। তাৰপিছত মই দেখিলোঁ যে মোৰ অপৰচুনিটি আছে, মই যদি এতিয়া কষ্ট কৰোঁ। আৰু সঁচাকৈ মই কষ্ট কৰি ইণ্ডিয়ান স্কুল অফ মাইন্স ISMত ৰিজাৰ্ভাৰ ইঞ্জিনিয়াৰিং ভৰ্তি হ'লোঁ। আৰু তাৰপিছৰ পৰা মই এবছৰ দিন বেলেগত চাকৰি কৰাৰ পাছত আজি মই প্ৰতিষ্ঠিত। আৰু আজি 15 দিনৰ আগত 20 দিনমানৰ আগত তেখেতে মোলৈ এখন ফটো পঠাইছে, এখন BMW গাড়ী। মানুহবোৰে জানে নাই BMW? ত' মই আৰু এটা জনম ল'লেও BMW এখন কিনিব নোৱাৰোঁ। এই গাড়ীখন পঠাইছে, আপোনাক দিলোঁ। মই ফাৰ্ষ্ট মোৰ মানুহজনীয়ে মই গাড়ীখনৰ কাপোৰটো আঁতৰাইছোঁ আৰু আপোনাৰ ভিডিঅ'টোক আপোনাক মই দিছোঁ। তাৰ তলত সৰুকৈ এটা লিখিছে, এইখন কাষ্টমাইজ। তাৰ মানে তেওঁ যিটো ৰিকুৱাৰমেণ্ট আছে সেইমতে বনাই আনিছে BMW লৈ। আৰু সেইখন জাহাজৰ পৰা ফ্লাইটত আহিছে তালৈ। এটা নিজৰ কষ্টৰ কাৰণে, নিজৰ কিয়টো বিচাৰি পোৱাৰ কাৰণে আজি এখন গাড়ী ল'ব পাৰিছে, যিখন নিজে কাষ্টমাইজ কৰে, নিজৰ কাৰণে বনাই দিছে। আৰু সেই ল'ৰাজনৰ মাক দেউতাকে কি কৰে? দেউতাকে এখন দোকান দিয়ে। আৰু এতিয়া তেওঁ কি কৰিছে? 4টা ল'ৰা ছোৱালীক স্কলাৰশ্বিপ দি পঠাইছে। চ' সেই কিয়টো বিচাৰি পোৱাৰ কাৰণে আজি উন্নতিৰ শিখৰত উপনীত হ'ব পাৰিছে, নিজৰ কেৰিয়াৰটো নিজে গঢ় দিব পাৰিছে আৰু সমাজৰ কাৰণে কিবা কাম। আৰু আমাৰ মাজতো এনেকুৱা আছে যোনে ওলাই নিজৰ কাৰণে আৰু সমাজৰ কাৰণে কৰিব পাৰিব। আৰু মোৰ বিশ্বাস যে তোমালোকৰ মাজৰ পৰাও ওলাব, তোমালোকৰ মাজৰ পৰাও কোনোবাই কৰিব পাৰিব। আৰু কি কৰি তোমালোকে ক'বলৈ থাকিলেতো বহুত কথা হয়, 25 মিনিট হৈছে। এতিয়া মই 5টা P কথা কম, 5P। Number 1 হ'ল purpose. You have to have a purpose to be successful in life. Otherwise you will not. So purpose-ৰ এটা ভিডিঅ' আছে ইউটিউবত, মই দেখাম বুলি ভাবিছিলোঁ, কিন্তু বিশেষ কাৰণবশত আজি দেখাব নোৱাৰিলোঁ। আৰ্নল্ড শ্বাৰ্টজেনেগাৰ বুলি কয়। তেওঁ 7বাৰ বডি বিল্ডিং চেম্পিয়ন হৈছিল। তেওঁৰ ভাষাৰে তেওঁ অষ্ট্ৰিয়াত জন্ম হৈছিলে, কিন্তু তেওঁ সুখী নাছিলে। হঠাৎ এদিন স্কুলত এটা ভিডিঅ' দেখালে আমেৰিকাত। বিৰাট ডাঙৰ ডাঙৰ ঘৰ, বিৰাট ডাঙৰ ডাঙৰ ৰাস্তা। মই তাত থাকিব লাগিব, তেওঁ মনত ভাৱ হ'ল। দেউতাকে খেতি কৰে, মই অষ্ট্ৰিয়াৰ পথাৰত খেতি নকৰোঁ। তেওঁ প্ৰথম মগজত সোমাইছে, কেনেকৈ মই হওঁ, কি কৰিলে মই আমেৰিকা যাব পাৰিম। তোমালোকৰ কাৰোবাৰ মনত থাকিব পাৰে মই দিল্লীত গৈ চাকৰি কৰিম, আমেৰিকাত গৈ চাকৰি কৰিম, কেনেকৈ যাম, প্ৰথমটো নাহিব জানো? এদিন তেওঁ গৈ থাকোঁতে বুক ষ্ট'ৰ এখন মেগাজিন থাকিলে। মেগাজিনখনৰ ওপৰত আছিলে ৰেছ পাৰ্ক নামৰ এজন বডি বিল্ডাৰ। লগে লগে তেওঁ ক'লে তাতে বহি যে আই ৱান্ট টু বি লাইক ৰেছ পাৰ্ক, দ্য বডি বিল্ডিং চেম্পিয়ন অফ দ্য ৱৰ্ল্ড, চ' ডেট আই কেন বি ইন আমেৰিকা। সেইকাৰণে কি কৰিলে? তেওঁ সপোন দেখিলে, তুমি কোৱাৰ নিচিনা সপোন দেখিলে নাই? আমেৰিকা যাম, কেনেকৈ যাম? ৰাস্তাটো ঠিক কৰিলে, বডি বিল্ডিং চেম্পিয়ন হয়। কি কৰিব লাগিব? তাৰপিছত কি কৰিব লাগিব? ঘৰত শুই থাকিব লাগিব, চাহ ভাত খাই, ঠাণ্ডাৰ দিনত হাঁহৰ মাংস খাই, সপোন দেখি দেখি, আৰু আজিকালি মোবাইল চাই চাই। চ' সি প্ৰিপেয়াৰ কৰিলে। প্ৰথম হ'ল তেওঁৰ পাৰ্পজটো দোকান দেখি পালে, তাৰ পাছত সি প্লেন। চ' হোৱাট ৱাজ হিজ প্লেন? টু গো টু আমেৰিকা, টু বিকাম a bodybuilding champion like Reg Park. That was his plan. So
চবৰে তোমালোকৰ প্লেন লাগিব এটা প্লেন নহ'লে লাইফ কেতিয়াও আৰু প্লেনিং কৰিলে প্ৰথমতে পাৰপজ লক্ষ্যটো দেখিলে তাৰপিছত ছেকেণ্ড পিটো হ'ল প্লেন কৰিলে থাৰ্ড কি কৰিব লাগিব প্ৰিপেৰেশ্যন বেঞ্জামিন ফ্ৰেংকলিনে কৈছিলে বাই ফেইলিং টু প্ৰিপেয়াৰ ইউ আৰ প্ৰিপেয়াৰিং টু ফেইল মোৰ দেউতাই মোক সৰুতে কৈছিলে আৰু আৰ্নল্ডে সেইটোৱে কৈছিলে তেওঁ কি কৰিছিলে প্লেন কৰাৰ পাছত প্ৰিপেয়াৰ কেনেকৈ প্ৰিপেয়াৰ কৰিছিলে এক্সাৰচাইজ কৰি যেতিয়া বাকী তেওঁৰ লগত থকা সকলো ভাগৰি পৰে আৰু তেওঁ সোধে তই 140 বাৰ ৱেইট উঠালি 141 নম্বৰ বাৰ উঠাওঁতেও তই হাঁহিলৈ উঠাও কেনেকে তেতিয়া তেওঁ কৈছে বিকজ আই হেভ এ পাৰ্পজ ইন লাইফ এণ্ড দিছ ইজ মাই প্লেন এণ্ড প্ৰিপেৰেশ্যন টু ৰিচ দ্য পাৰ্পজ আৰু সেইকাৰণে কি হৈছিলে হি বিকেম দ্য য়ংগেষ্ট এভাৰ ৱৰ্ল্ড চেম্পিয়ন ইন বডি বিল্ডিং এট দ্য এজ অফ 20 ইন লণ্ডন আৰু সেই সময়ত অষ্ট্ৰেলিয়াৰ নিচিনা এখন দুখীয়া দেশৰ পৰা গ'ল ৰাইট আৰু 3টা পিৰ কথা ক'ল 4 নম্বৰ পিটো কি হ'ব প্ৰিপেয়াৰ কৰাত কি কৈছিলে বডি বিল্ডিং or weight lift কৰাত কি বস্তু প্ৰেক্টিছ নকৰিলে কেনেকৈ হ'ব কৰিব লাগিব নাই অংক প্ৰেক্টিছ কৰিব লাগিব নাই ইংলিছ গ্ৰামাৰ প্ৰেক্টিছ কৰিব লাগিব নাই নহ'লে হ'ব জানো চ' সেই প্ৰেক্টিছ কৰিছিলে ব্ৰুচলিয়ে বিৰাট ভাল কথা এটা কৈছিলে কিমানে ব্ৰুচলি জানে তই পাছত পঢ়া কৰিতো জানিবই জানে নাই ব্ৰুচলি নাম শুনাই নাই আজিয়ে প্ৰথম শুনিছা ব্ৰুচলিয়ে এষাৰ কথা কৈছিলে মনত ৰাখিবা আই ফিয়াৰ নট দ্য মেন হু প্ৰেক্টিচেছ 10,000 kicks once but I fear the man who practices 10,000 kicks same 10,000 times তাৰ মানে ব্ৰুচলিয়ে নিজৰ পাৰফেকশ্যন আনিবৰ কাৰণে একেটা কিক বা একেটা বস্তু যিটো তেওঁ কৰে 10,000 বাৰ কৈছিল আৰু তেনেকুৱা মানুহকে তেওঁ ভয় কৰে সেইকাৰণে তোমালোকে যদি অংকৰ ইকুৱেশ্যন আগৰ পৰাই কৰিলে আহিল আজি তোমালোকৰ অংকৰ প্ৰতি থকা ভয়টো নাইকিয়া হ'ব এতিয়া যদি তোমালোকে গ্ৰামাৰ যদি প্ৰেক্টিছ কৰা তোমালোকক কোনেও ৰখাব নোৱাৰে এতিয়া যদি তোমালোকে কথা কোৱাৰ প্ৰেক্টিছ কৰা কমিউনিকেশ্যন প্ৰেক্টিছ কৰা তেতিয়া তোমালোকক কোনেও ৰখাব নোৱাৰে চ' প্ৰেক্টিছ ইজ ভেৰি এচেঞ্চিয়েল আৰু লাষ্টৰ পিটো আগতে ক'লো পাৰ্চিভাৰেঞ্চ ধৈৰ্য লাগিবই আৰু কৰিমেই মই বিফল হৈছোঁ কিন্তু মই কৰিমেই ত' দিজ আৰ 5 keys of life what I wanted to say P for purpose next is P for plan third P is for preparation 4 is for practice and 5 is for perseverance আৰু এটা মোৰ নিজৰ এইকেইটা মই নিজৰ ওপৰত ধৰি আৰু এটা কথা কওঁ তাত যিহেতু মই প্ৰেজেণ্টেশ্যন আকাৰ দিবলৈ পালে বহুত ভাল পাওঁ এইটো হ'ল DKLBS কাৰোবাৰ কিবা অনুমান আছে নে ডি মানে কি হ'ব পাৰে অনুমান অলপ আগলৈকে মোৰ হাতখন চোলাৰ বুটামটো আছিলে হা নহয় জানো এতিয়া মই এনেকে তোমালোকৰ আগত খাৰা হোৱালে ভাল পালা নে অলপ আগলৈকে ভাল পাইছে কোনটোত ভাল পাইছিলা হা আগৰটো কিয় মই তোমালোকৰ আগত বক্তৃতা দিব লাগিছো হয় নাই নহয় জানো চ' মোৰ অকেজনটো কি তোমালোকৰ আগত আহি থিয় হৈ তোমালোকক দুআষাৰ কোৱা নহয় জানো সেইকাৰণে I should dress for the occasion. Always remember, these you have to dress for the occasion. Next. কি কৈছিলো ডি পাছত কে মানে কি কেটো সহজ বস্তু কিবা এটা কোৱা টাইম ভেৰি গুড আৰু শিক্ষাৰ লগত জড়িত
knowledge. Knowledge নহয়, you should know self. K হ'ল know self. Knowing self is the greatest wisdom. Socrates বহুত আগতে কৈছিল। তোমালোকে প্ৰথমতে যিকোনো এটা জেগাত যোৱাৰ আগতে নিজৰ ড্ৰেছ চেন্সটো ঠিক থাকিব লাগিব, কাৰণ মানুহে প্ৰথমতে ভিজুৱেলি দেখে, নহয় জানো? বিয়া এখন খাবলৈতো ইউনিফৰ্মত কোনেও নাযায়, স্কুললৈ ইউনিফৰ্ম আহিব লাগিব। চ' কিছুমান জেগাত নিয়ম আছে আৰু কিছুমান জেগাত আমাৰ, সেইকাৰণে এটা বিশেষ জেগাত, ফৰ এক্সাম্পল তোমালোকে ইণ্টাৰভিউ দিবলৈ যাবা, ভাল ধৰণে ড্ৰেছ কৰি যোৱা তোমালোকক কোনে ৰখাইছে? কোনেও ৰখোৱা নাই। So that makes a difference. মই জাষ্ট উদাহৰণ এটা দিলোঁ। নেক্সট ইজ নো চেল্ফ। নো চেল্ফ এণ্ড চেল্ফ। তোমাৰ বিষয়ে তুমি মোক নোকোৱালৈকে মই তুমি কোন নাজানো, আৰু তোমাৰ বিষয়ে মোক তোমালোকে নিজে ক'ব লাগিব। যদিহে তোমালোকে নিজৰ ভিতৰখন জানা তেতিয়াহে ক'ব পাৰিবা। আমি যেতিয়া ইণ্টাৰভিউ লওঁ এটা কথা সুধো, টেল মি টু অফ ইয়ৰ ষ্ট্ৰেংথ। ষ্ট্ৰেংথ মানে কি? নিজৰ, হয় নাই? কোনেও ক'ব নোৱাৰে, চিন্তা কৰে। চিন্তা কৰা মানে আজিলৈকে নিজকে নিজে জানিব পৰা। আৰু উইকনেছ বুলি সুধিলেতো চবৰে মুখৰ মাত সৰি যায়, কাৰণ উইকনেছটো কোনেও ক'বলৈ নিবিচাৰে। So that is only if you prepare. One is dress, second is A. L. ক'ৰবাত যাবা তোমালোকে, কিবা এটা কৰিবলৈ বিচাৰে, so learn about it. যদি চাকৰি ইণ্টাৰভিউ দিবলৈ যোৱা, কোৰ্চ এটা ইণ্টাৰভিউ দিবলৈ যোৱা, ক'ৰবাত পঢ়িবৰ কাৰণে you should learn about that institution. তোমালোকে আজি ইয়াত কিয় পঢ়িবলৈ আহিছা? যদি প্ৰিন্সিপাল ছাৰে তোমালোকক ইণ্টাৰভিউ ল'লে দিন দুজনক, যোনে টেঙাখাত হায়াৰ ছেকেণ্ডেৰীখন 1945 প্ৰতিষ্ঠিত বুলি ক'ব পাৰিলে তেওঁ ভাল পালে, মই ভাল পালোঁ। চ' ইউ হেভ টু learn about where you are going, learn about the job, learn about the course what you want. So L. So B টো কি হ'ব পাৰে? মই বৰ কৰি আছোঁ, B মানে বৰ না বেলেগ কিবা? B is for body language. এলবাৰ্ট মেহৰাবিয়ান বোলা এজন চাইণ্টিষ্ট আছিলে, তেওঁ বহুত ৰিচাৰ্চ কৰিলে আৰু তেওঁ উলিয়ালে যে আমি কোৱা কথা অনলি 9% মানুহে শব্দকেইটাৰ ওপৰত জোৰ দিয়ে, নুশুনে। পৃথিৱীত আটাইতকৈ ডাঙৰ বস্তু মানুহে কথা বা নহয়, অকল শুনে যাতে মই ৰিপ্লাই দিব পাৰোঁ, মই কেনেকৈ তেওঁ কৰিব পাৰোঁ, তাতকৈ মন দি কোনেও নহয়। আৰু সেইটো ঘৰত মোৰো হয়, ঘৰত মই ৰবা শুনা বুলি ক'লে তেওঁ মোক কয় মোৰ দুখ আছে ঘৰত, এতিয়া মোৰ কথা মই শুনি বেলেগ জেগাত আছো। চ' তেওঁ কৈছিলে যে আটাইতকৈ বেছি যিটো প্ৰভাৱশালী কথোপকথনৰ বস্তু হ'ল বডি লেংগুৱেজ। চ' 70 মাস্কুল আছে আমাৰ ফেচত, মন দি শুনা, কেইটা আছে? আৰু ই এক্সপ্ৰেছন কেইটা বনায়? 800টা। 70 muscles in your face makes 800 expression. খং, দুখ, সুখ, আনন্দ, নিৰানন্দ, আমনি লগা, ইণ্টাৰেষ্ট দিয়া। সেইকাৰণে তোমালোকে যেতিয়া শিক্ষক শিক্ষয়িত্ৰীসকলে ইয়াত থিয় হয় আৰু তোমালোকক পঢ়ায়, তোমালোকৰ চকু আৰু বডি লেংগুৱেজ দেখি তেখেতসকলে গম পায় কোনে মন দি আছে কোনে নপায়। এতিয়া যেনেকৈ মই গম পাই আছো কাৰ মন ক'ত নাই। যদি প্ৰিন্সিপাল ছাৰে মোক তোমালোকৰ এখন ৰিপৰ্ট কাৰ্ড দিবলৈ বিচাৰে, কেইজনমানৰ অৱস্থা বৰ বেয়া হ'ব, কেইজনমানৰ অৱস্থা বৰ ভাল হ'ব, কাৰণ ইয়াৰ পৰা মই চব দেখি আছো। কোনে মন দি আছে মোলৈ চাই, কোনে মন দিয়া নাই, কোনে ভাবি আছে যে কেতিয়া শেষ হয় সেইটো। কাৰণ আমাৰ মুখখনে আমাক এনেধৰণে ঠগে তুমি ক'ব নোৱাৰা। মই নিজে পাতিছো, এখন মিটিঙত মোৰ খং উঠিলে, আমাৰ কোম্পানীৰ CMD কৈছে শ্যামলৰ খং উঠিছে, জলদি শেষ কৰাই ভাল মিটিংটো। কিন্তু মই ফিল কৰা নাই মোৰ খং উঠিছে, যিটো তেওঁ গম পাইছিল। চ' দিছ ইজ দ্য কেছ। সঁচাকৈ তুমি হাঁহিছা, সঁচাকৈ মিছা কৰিছা, চবেই গম পায়। আৰু যোনে এইটো ষ্টাডি কৰিছে সি আৰু গম পায়। মোৰ ইণ্টাৰেষ্ট থকাৰ কাৰণে মই অলপ ষ্টাডি কৰোঁ। তাত এনেকুৱা কয় ডিছকাষ্ট এণ্ড এংগ্ৰি।
দুখন মুখ দেখাই দিয়ে ডিসগাষ্ট আৰু এংগ্ৰিৰ মাজত দুইটা একে বস্তু দুইটাতে মই সন্তুষ্ট হোৱা নাই অসন্তুষ্টি আৰু খং ইমানেই সৰু পাৰ্থক্য ভালকে মানি খেলিলে কেতিয়াও নাই চ' যিবোৰ প্ৰফেচনেল মানুহ আছে যিবোৰ আপোনালোকৰ ইণ্টাৰভিউ যেতিয়া হায়াৰ লেভেলত পঢ়াব সেই মানুহবোৰে তেনেকুৱা পায় আমাৰ বহুতে আহে ফাৰ্ষ্ট কি কৰে ছোৱালীবোৰটো খবৰ হয়নে দিছ ইজ এ থিং কল পিজ্জাটিভ বহুতে আহিব কলমটো ল'ব কেটিক কাটাক কৰি থাকিব বহুতে আহিব মিউজিক শুনাব বহুতে আহিব ঠিক কৰিব আৰু এইটো শেষ নহয় বহুতে চেষ্টা কৰে ট্ৰেইনিং দিয়ে তেওঁলোকক বহুতে পইচা খৰচ কৰি ট্ৰেইনিং লয় যে কেনেকৈ মই নাইকিয়া কৰিম চব ঠিক ধুনীয়াকৈ আহি গ'ল যেতিয়া ঘূৰি যাব তেতিয়া চ' নাও ইউ ন' চ' very careful about this নোৱাৰা এইটো নিয়েৰলি ইম্পচিবল কাৰণ 70টা আছিলে 800টা দিয়ে বাট প্লিজ ট্ৰাই এণ্ড কি আছিলে লাষ্ট এছ এইটো বস্তু স্মাইল ইজ এ কাৰ্ড দেট মেক্স এভৰিথিং ষ্ট্ৰেইট প্লিজ ৰিমেম্বাৰ ফিক্স ডালিয়া বুলি মানুহজনে কৈছিলে বহুত কথা আছে বিবেকানন্দই কৈছিলে যে when a person is rude with you keep a smile on your face if you take his anger away you win আৰু লেডিজৰ কাৰণে কি স্পেচিয়েল কোড ফৰ লেডিজ মেৰিলিন মনৰ'ই কৈছিলে কওঁনে নহয় স্মাইল ইজ দ্য বেষ্ট মেকআপ এ ওমেন কেন ডু চ' তোমালোকে যিমানে মেকআপ নকৰা হাঁহিলেও নাথাকিলে জিৰ' ফৰ লেডিজ উইথ নো অফেন্স প্লিজ চ' লাৰ্ণ টু স্মাইল বিনা পইচাৰ বস্তু আৰু why you should smile ড'জ দিয়ে DOSE ডি মানে ডপামাইন O মানে অক্সিটচিন S মানে সেৰোটনিন আৰু E মানে এণ্ডৰফিন এইটো ঠিকলে চ' আমাৰ সেই বস্তুটো যেতিয়া আহি আছে চ' লেটছ স্মাইল চ' দিছ ইজ অল চ' ডিয়াৰ ষ্টুডেণ্টছ start where you are just give your best you have nothing to lose just give it a try and Mahatma Gandhi কথা এটাৰে মই কওঁ be the change you want to be in the world তুমি পৃথিৱীখনত যি পৰিৱৰ্তন কৰিবলৈ বিচাৰা নিজে সেই পৰিৱৰ্তন নিজে কৰিবা we started with dream কি কৈছিলো ক'ত The future belongs to those who believe in the beauty of their dreams. So last time we had dream ere help koru. Lincoln uses bully. Edone koisile. Obi asile teo. Hold fast to your dreams, for if dreams die, life is a broken wing bird that cannot fly. So thank you very much. God has been kind to me. I am here to you.